মই আচলতে যি গোচৰ দিছিলোঁ বা FIR দিছিলোঁ সেই কাকো বদনাম কৰিবলৈ বা কাকো ফচাবলৈ নহয়। মোৰ লগত আচলতে যোনখিনি ঘটনা হৈছে আৰু তাৰে পিছত এনেকুৱা ঘটনা আৰু ঘটিব পাৰে মোৰ লগত, আচলতে নিজৰ প্ৰাণৰ ভয়তহে মই গোটেই গোচৰ ৰুজু কৰিছিলোঁ বা আহি থকা দিনত কটনত মোৰ আৰু এটা বছৰ পঢ়িবলৈ আছে। গতিকে এই এটা বছৰ যাতে মোৰ এগেইনষ্টত কোনো একো কৰিব নোৱাৰে, যাতে মোৰ লগত আৰু এনেকুৱা ঘটনা ঘটিবলৈ নাপায়, সেইবাবেহে মই আৰক্ষী থানাত গৈ গোটেই FIRখন ৰুজু কৰিছিলোঁ। হয়, নিজৰ নিৰাপত্তা, আৰু মই নিজৰ নিৰাপত্তা বিচাৰি এতিয়াও মই আমাৰ পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ, মোক ভালে ৰাখক, আচলতে মোক যাতে এনেকুৱা ঘটনা আৰু ঘটিবলৈ নাপায় তেওঁলোকে মোক সহায় কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।